আমি তহাৰ নোহাৰো হাৰে থাকিম ফটাকা গজতে সপোনবিলাক লেখিম মিছা চাল মাৰি নিদিওঁ তোমাক ফাঁকি চাল্লা আজি গুলুডাল ক'ত মৰিলেগে বে এতিয়ালৈকে আহি পোৱা নাই গম পাইছোঁ সি আজিও ক'ৰবাত গণ্ডগোল লগাই আছে সেইকাৰণে ইমান দেৰি হৈছে তাৰ হেল্ল' দুছ আহিলি আজি ক'ৰ পৰা কি আনিলি বহিয়া ওচৰতে বহি কি হ'ল টিংকু তই আজি যে বৰ সোনকালে আহি পালিহি গম পাইছোঁ তোক তই আজি ছাৰৰ ঘৰত আহি পালিহি নহয় গুলু নহয় তই ভুল বুজিছ মই ছাৰৰ ভয়ত অহা নাই আজি তোক মই দুটামান কথা আগতীয়াকৈ ক'বলৈ কাৰণে স্কুল সোনকালে আহিছোঁ ওচৰতে বহি বাৰু কচোন ক টিংকু তই মোক আজি কিনো কথা ক'বলৈ আছে হেৰি নহয় গুলু কালি যে আমাক ছাৰে যিটো কুকুৰে নোখোৱা গালি দিলে চালা মোৰ কিন্তু বৰ দুখ লাগিলে ছাৰে হয়তো নাজানে যে লাষ্ট বেঞ্চত বহা ট্ৰেজেডি কি যে লাষ্ট বেঞ্চত বহা মজা কি ছাৰে হয়তো কোনোদিন বুজিয়ে নাপালে সেইটো কাৰণে হয়তো ইমান গালি পাৰিলে চালা আজি মই ছাৰৰ ভয়তে সেইকাৰণে আগ বেঞ্চত বহি আছোঁহি অলপমান হয় টিংকু তই ভবা কথাখিনিকে ময়ো ভাবি আছিলোঁ যদি ছাৰে আজি লাষ্ট বেঞ্চত বহা বিষয়ে কিবা যদি কয় ছাৰক বুজাই দিব লাগিব যে লাষ্ট বেঞ্চত বহা মজা কি হয় গুলু ঠিক কৈছ পিছে কালি যে মুখস্থ কৰিব দিছিলে কবিতাটো মুখস্থ কৰিলি নে নাই ইমান পঢ়িছোঁ মুখস্থ নহয় এই গুলু মোৰো একেই ভাই একেই ঘাৰ ঐ ছাৰ আহিছে গুড মৰ্ণিং ষ্টুডেণ্ট চিট ডাউন আজি গুলু আৰু টিংকুক দেখোন আগৰ বেঞ্চত দেখিলোঁ কালি যে মই কিবা এটা মুখস্থ কৰি আনিব দিছিলোঁ গুলু টিংকু চাওঁ কোনে পাৰোঁ মুখস্থ মাতচোন বুজিছোঁ তহঁত দুটাই মোক নকলেও হ'ব বুজাই যে তহঁত দুটাৰ ভিতৰত কোনো এটাই ভালকৈ মুখস্থ দিব নোৱাৰ এই কথাটো মই তহঁত দুটাৰ চেহেৰা দেখিয়ে বুজিছোঁ চাল্লা তহঁতে মাত্ৰ স্কুললৈ ফিচিঙালি কৰিবলৈ আহ দিনটো মাত্ৰ লাষ্ট বেঞ্চত বহি কটাবলৈ আহ আজিলৈকে তহঁতে লাষ্ট বেঞ্চত বহি কিডাল কৰিলি মোক কচোন ক ঐ টিংকু তই কচোন ক আজি মোক তই কি কৰিলি আজিলৈকে লাষ্ট বেঞ্চত বহি ঐ টিংকু আজি ভাল চান্স পাইছ ছাৰক আজি বুজাই দে সদায় লাষ্ট বেঞ্চত বহো বুলি ইনচাল্ট কৰি থাকেতো বুজাই দে আজি ছাৰক ভালকৈ ছাৰ আপুনি যদি লাষ্ট বেঞ্চত বহাক লৈ যদি কথাটো সুধিলে তেন্তে বৰ বেয়া কৰিলে কিন্তু ছাৰ কি হ'ল মই তোক যি সুধি আছোঁ তাৰ উত্তৰ দে ভালে ছাৰ যিসকল চোকা ছাত্ৰ ছাত্ৰী সিহঁতে সদায় ফাৰ্ষ্ট বেঞ্চত বহিয়ে ভাল পায় ছাৰ আৰু আমাৰ নিচিনা গাধ গেলাকেইটা আমি লাষ্ট বেঞ্চত বহিয়ে ভাল লাগে ছাৰ আৰু ছাৰ আমি এইটো বেয়াও নাপাওঁ যে আমি ফাৰ্ষ্ট বেঞ্চত বহিব পোৱা নাই আৰু আমাৰ ভালো নালাগে ছাৰ ফাৰ্ষ্ট বেঞ্চত বহি আৰু সেই অনুপাতে ভাল চাকৰিবোৰ ভাল ল'ৰা ছোৱালী চোকা ল'ৰা ছোৱালীবোৰে লৈ ছাৰ যেনে ডক্তৰ মাষ্টৰ ইঞ্জিনিয়াৰ সেইবোৰ চাকৰিটো চোকা ল'ৰা ছোৱালীবোৰে লৈ ছাৰ বাকী থাকি যায় ডিফেন্সৰ চাকৰি সোপা সেই সোপাত আমি গাধ সোপাহে আমি দৌৰ মাৰোগৈ ছাৰ কাৰণ আমাৰ নিচিনা গাধ গেলাকেইটাই ছাৰ যেনে তেনে চুচৰি বাগৈ মেট্ৰিকটো পাছ কৰি ছাৰ আমি চাৰ্টিফিকেট লৈ আৰ্মিত দৌৰিবলৈ যাওঁগৈ ছাৰ পুলিচত দৌৰিবলৈ যাওঁগৈ ছাৰ CRPত দৌৰিবলৈ চাওঁগৈ ছাৰ এইবিলাক ডিফেন্সত দৌৰিবৰ কাৰণে আমি যাওঁগৈ আৰু সেইবাবেহে দেশখন আজি সুৰক্ষিত হৈ আছে ছাৰ আমাৰ নিচিনা লাষ্ট বেঞ্চত বহা ছাত্ৰ ছাত্ৰীৰ বাবেহে আজি দেশখন সুৰক্ষিত হৈ আছে ছাৰ আপোনালোকে আজিৰ পৰা আমাৰ নিচিনা লাষ্ট বেঞ্চত বহা ছাত্ৰ ছাত্ৰীক কোনোদিনে ছাৰ বেয়াকৈ নক'ব কিন্তু ছাৰ মোৰ কিন্তু বৰ দুখ লাগিছে ছাৰ আচ্ছা বৰ ধুনীয়া বজালি টিংকু ভাল লাগিলে শুনি আচ্ছা আজিৰ পৰা মই তহঁতক কোনোদিন টৰ্চাৰ নকৰোঁ যে লাষ্ট বেঞ্চত বহাক লৈ হ'ব আগুৱাই যোৱা তোমালোকে লাষ্ট বেঞ্চত বহিয়ে হ'লেও আগুৱাই যোৱা